মকৰ ৰাশিৰ লোকসকল, আগষ্ট মাহ আপোনাৰ জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেয়া আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে, কিন্তু এই মাহত এটা সৰু ভুলে ডাঙৰ ক্ষতি কৰিব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম, স্বাস্থ্যৰ ভাগ্য সকলৰ ক্ষেত্ৰতে কি অপেক্ষা কৰি আছে? মাহটোৰ কোন তাৰিখ আটাইতকৈ শুভ আৰু কি প্ৰতিকাৰ কৰিলে শুভ ফল বৃদ্ধি পাব? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম এটা বিশেষ উপায় যিয়ে আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আগষ্ট মাহত মকৰ ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক অৱস্থাত লাহে লাহে উন্নতিৰ সম্ভাৱনা দেখা যায়। মাহটোৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, বিশেষকৈ ঘৰ দুৱাৰ, পৰিয়াল বা স্বাস্থ্যৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। সেইবাবে আৰম্ভণিৰ দিনবোৰত টকা পইচাৰ ব্যৱহাৰত সাৱধান হওক। যিসকলে চাকৰি কৰে তেওঁলোকৰ নিয়মীয়া ইনকাম অব্যাহত থাকিব। আগতে কৰি অহা পৰিশ্ৰমৰ ফলত কিছুমান ভাল সুযোগ বা আৰ্থিক লাভৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে ব্যৱসায় কৰে, নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি বাকী ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰ, মাটি বা সম্পত্তিৰ সৈতে জড়িত কোনো কাম থাকিলে এই মাহত আগবঢ়াব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত সিদ্ধান্ত ল'ব। খৰখেদাকৈ কোনো সিদ্ধান্ত বা ইনভেষ্ট নকৰিব। ধাৰ দিয়াৰ ক্ষেত্ৰতো সাৱধান হওক। সকলোকে বিশ্বাস কৰি ডাঙৰ অংকৰ ধন ধাৰ দিলে পিছত উভতাই পোৱাত অসুবিধা হ'ব পাৰে। নতুন ঋণ লোৱাৰ আগতে নিজৰ আয় ব্যয়ৰ হিচাপ ভালদৰে মিলাই লওক। মাহটোৰ মাজভাগত আৰ্থিক অৱস্থা অধিক সুদৃঢ় হোৱাৰ সম্ভাৱনা আছে। কোনো অতিৰিক্ত ইনকামৰ উৎস বা পাৰ্ট টাইম কামৰ পৰা লাভ হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতে বিশেষ লাভ পাব পাৰে। মাহৰ শেষৰ ফালে কোনো শুভ অনুষ্ঠান বা পৰিয়ালৰ প্ৰয়োজনত কিছু খৰচ হ'লেও সামগ্ৰিকভাৱে আগষ্ট মাহটো মকৰ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত ইতিবাচক আৰু স্থিৰতা কঢ়িয়াই অনাৰ সম্ভাৱনা দেখা যায়। ধৈৰ্য, বিচক্ষণতা আৰু সঠিক পৰিকল্পনাই এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহ কৰ্মজীৱনৰ ক্ষেত্ৰত ধৈৰ্য, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তৰ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ ওপৰত দায়িত্ব বাঢ়িব পাৰে, কিন্তু সেই দায়িত্ব সফলভাৱে পালন কৰিব পাৰিলে ভৱিষ্যতে ইয়াৰ সুফল লাভ কৰাৰ সম্ভাৱনা থাকিব। চাকৰিয়ালসকলৰ বাবে মাহটোৰ আৰম্ভণিতে কিছু প্ৰেছাৰ অনুভৱ হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন কাম, নতুন লক্ষ্য বা অতিৰিক্ত দায়িত্ব আহিব পাৰে। প্ৰথমতে কঠিন যেন লাগিলেও নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰে সেইবোৰ সফলভাৱে সম্পূৰ্ণ কৰাৰ সুযোগ থাকিব। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্ক এৰাই চলক আৰু দলীয় কামত সহযোগিতাৰ মনোভাৱ বজাই ৰাখক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহটোৰ মাজভাগৰ পৰা ভাল খবৰ আহিব পাৰে। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা চৰকাৰী চাকৰিৰ ফলাফলৰ অপেক্ষাত থকা ব্যক্তিসকলে ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। যদিও সকলো কাম নিজৰ সময়ত হ'ব, সেয়ে হতাশ নহৈ চেষ্টা অব্যাহত ৰাখক। পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰা লোকসকলৰ ক্ষেত্ৰতো অনুকূল পৰিস্থিতি গঢ় লৈ উঠিব পাৰে। যদিও সিদ্ধান্ত অলপ পলম হ'ব পাৰে, আপোনাৰ পৰিশ্ৰম লক্ষ্য কৰা হ'ব পাৰে। সময়মতে কাম সম্পূৰ্ণ কৰা আৰু সততা বজাই ৰখাটো এই মাহত বিশেষ গুৰুত্বপূৰ্ণ। ব্যৱসায়ীসকলৰ বাবে আগষ্ট মাহ যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক যোগাযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ অনলাইন ব্যৱসায়, ব্যৱসায়িক সেৱা, নিৰ্মাণ কাৰ্য, কৃষি কাৰ্য বা খুচুৰা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ভাল সুযোগ লাভ কৰিব পাৰে। অৱশ্যে ডাঙৰ ইনভেষ্ট বা নতুন অংশীদাৰিত্ব কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লোৱা উচিত। কেৱল কথাত বিশ্বাস নকৰি লিখিত চুক্তিত গুৰুত্ব দিয়ক। এই সাৱধানতাই ভৱিষ্যতৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা থাকিলে মাহটোৰ দ্বিতীয় ভাগত অধিক অনুকূল হ'ব পাৰে। বিজ্ঞাপন, নতুন প্ৰযুক্তি বা নতুন কৌশল ব্যৱহাৰ কৰিলে লাভৰ সম্ভাৱনা বৃদ্ধি পাব। যিসকলে ফ্ৰিলান্সিং, অনলাইন কাম বা নিজা উদ্যোগ আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবেও এই মাহ উৎসাহজনক হ'ব পাৰে। সৰু পৰিসৰৰ পৰা আৰম্ভ কৰি ধৈৰ্যসহ আগবাঢ়িলে ভৱিষ্যতে ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত নিজৰ আচৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সময়ানুৱৰ্তিতা, নম্ৰতা আৰু পেছাদাৰী মনোভাৱ আপোনাৰ সুনাম বৃদ্ধি কৰিব। গোপনীয় তথ্য আনৰ সৈতে ভাগ বতৰা নকৰি অযথা অফিচৰ ৰাজনীতিত জড়িত নহ'ব। মাহৰ শেষৰ ফালে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়।
এই সময়ত নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিন্তু সকলো সিদ্ধান্ত চিন্তা ভাৱনা কৰি আগবাঢ়ক। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ মকৰ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিশ্ৰমৰ মূল্য পোৱা, নতুন সুযোগ লাভ কৰা আৰু লাহে লাহে উন্নতিৰ দিশে আগবঢ়াৰ সম্ভাৱনা মাহ হিচাপে দেখা যায়। আত্মবিশ্বাস, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই এই মাহত আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ সময় হ'ব পাৰে। এই মাহত সম্পৰ্কত কিছুমান মধুৰ মুহূৰ্ত আহিব পাৰে, কিন্তু ভুল বুজাবুজি বা অভিমানৰ বাবেও সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়ে ধৈৰ্য আৰু শান্ত মন বজাই ৰখাটো অতি প্ৰয়োজনীয়। যিসকল অবিবাহিত তেওঁলোকৰ বাবে আগষ্ট মাহত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি বা বন্ধুত্বৰ জৰিয়তে সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা দেখা যায়। আৰম্ভণিতে খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু উদ্দেশ্য ভালদৰে বুজি লোৱাৰ পিছতহে আগবাঢ়ক। সত্যতা আৰু সন্মানৰ ওপৰত গঢ় লৈ উঠা সম্পৰ্কহে দীৰ্ঘস্থায়ী হয়। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি মনত থকা কথা খুলি ক'ব পাৰিব, কিন্তু সৰু কথাক লৈ অহংকাৰ বা সন্দেহ সৃষ্টি হ'লে সম্পৰ্কত দূৰত্ব আহিব পাৰে। সেয়ে যিকোনো সমস্যা কথা বতৰাৰ জৰিয়তে সমাধান কৰাৰ চেষ্টা কৰক। বিবাহিত দম্পতীৰ বাবে মাহটোৰ প্ৰথম ভাগ মোটামুটি শান্তিপূৰ্ণ হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব, সন্তান বা আৰ্থিক বিষয়ক লৈ কিছু আলোচনা হ'ব পাৰে, কিন্তু দুয়োজনে মিলি সিদ্ধান্ত ল'লে সকলো সমস্যা সহজে সমাধান হোৱাৰ সম্ভাৱনা আছে। সংগীৰ মতামতক সন্মান দিয়ক আৰু তেওঁলোকৰ অনুভূতিক গুৰুত্ব দিয়ক। মাহৰ মাজভাগত কিছুমান ভুল বুজাবুজি বা অভিমান দেখা দিব পাৰে, বিশেষকৈ কামৰ ব্যস্ততাৰ বাবে। যদি সংগীক সময় দিব নোৱাৰে তেন্তে তেওঁলোকে উপেক্ষিত অনুভৱ কৰিব পাৰে। এই সময়ত এটা সৰু ফোন কল, মৰমৰ দুটা কথা বা একেলগে অলপ সময় কটোৱাৰ সম্পৰ্ক পুনৰ মজবুত কৰিব পাৰে। যিসকলৰ বিবাহৰ কথা আলোচনা চলি আছে তেওঁলোকৰ বাবে এই মাহত শুভ খবৰ আহিব পাৰে। পৰিয়ালৰ সন্মতি বা বিবাহৰ দিন ঠিক কৰাৰ সম্ভাৱনা থাকিব পাৰে। অৱশ্যে সকলো সিদ্ধান্ত চিন্তা ভাৱনা কৰি লওক আৰু দুয়োজনৰ মতামতক সমান গুৰুত্ব দিয়ক। সন্তান থকা দম্পতীৰ বাবে সন্তানৰ উন্নতি আৰু সফলতাই পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। সন্তানৰ শিক্ষা বা ভৱিষ্যত সম্পৰ্কে নতুন পৰিকল্পনা কৰাৰো সম্ভাৱনা আছে। এই মাহত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। বাহিৰৰ লোকৰ মতামততকৈ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক। বিশ্বাসেই এটা সুস্থ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। মাহৰ শেষৰ ফালে সম্পৰ্কত পুনৰ মধুৰতা আৰু স্থিৰতা ঘূৰি আহিব পাৰে। একেলগে ভ্ৰমণ, পূজা-পাঠ বা পৰিয়ালৰ সৈতে সময় কটোৱাই সম্পৰ্ক অধিক গভীৰ কৰি তুলিব পাৰে। সংগীৰ সহায় আৰু মৰমে আপোনাক মানসিকভাৱে শক্তিশালী অনুভৱ কৰাব। মুঠতে ক'বলৈ গ'লে আগষ্ট মাহ মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস, সন্মান আৰু খোলাখুলিকৈ যোগাযোগ বজাই ৰাখিলে সুখ, শান্তি আৰু সম্পৰ্কৰ মজবুত বৃদ্ধি হোৱাৰ সম্ভাৱনা থকা মাহ হিচাপে দেখা যায়। মৰম প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, কাৰণ সময়মতে কোৱা এটা ভাল কথা বহু ভুল বুজাবুজি দূৰ কৰিব পাৰে। দৰ্শকবৃন্দসকল, যদি আপুনি মকৰ ৰাশিৰ হয় তেন্তে কমেণ্টত ওম নমঃ শিৱায় লিখি জনাব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰি আন মকৰ ৰাশিৰ বন্ধু-বান্ধৱীসকললৈ পঠিয়াব। মকৰ ৰাশিৰ ব্যক্তিসকল, এতিয়া লৈ আহিছোঁ আগষ্ট মাহত আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰনো কি কি হ'ব। প্ৰথমতে শুভ তাৰিখ। আগষ্ট মাহত মকৰ ৰাশিৰ বাবে 5, 8, 14, 17, 22 আৰু 26 তাৰিখ শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা পৰিকল্পনা আগবঢ়াই নিয়াত ইতিবাচক ফল পোৱাৰ আশা কৰিব পাৰে। শুভ সংখ্যা। মকৰ ৰাশিৰ বাবে আগষ্ট মাহত 6 আৰু 8 শুভ সংখ্যা হিচাপে ধৰা হয়। এই সংখ্যাৰ সৈতে জড়িত দিন বা সুযোগক আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে। শুভ ৰং ক'লা, স্থিৰতা আৰু আত্মবিশ্বাসৰ প্ৰতীক। নীলা শান্তি আৰু সফলতাৰ শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। বগা মানসিক শান্তি আৰু ইতিবাচক চিন্তাৰ বাবে শুভ। বিশেষ প্ৰতিকাৰ। শনিবাৰে ভগৱান শনিদেৱৰ পূজা আৰু স্মৰণ কৰক। দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক ক'লা তিল, কম্বল বা খাদ্য দান কৰিব পাৰে। প্ৰতিদিনে পুৱা ওম শং শনিশ্চৰায় নমঃ মন্ত্ৰ জপ কৰিব পাৰে। পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লোৱাটো শুভ বুলি ধৰা হয়। অহংকাৰ, খং আৰু নেতিবাচক চিন্তা এৰি ধৈৰ্যৰে কাম কৰক। আগষ্ট মাহৰ বিশেষ মেছেজ। মকৰ ৰাশিৰ লোকসকলে এই মাহত পৰিশ্ৰম, শৃংখলা
আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে নিজৰ ভাগ্য উন্নতিৰ পথ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু ভাগ্য। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহত স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত সচেতনতা আৰু ইতিবাচক চিন্তাৰ প্ৰয়োজন হ'ব পাৰে। এই মাহত আপোনাৰ দৈনন্দিন অভ্যাস, খাদ্যৰ অভ্যাস আৰু মানসিক শান্তিয়ে বিশেষ ভূমিকা পালন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আগষ্ট মাহৰ আৰম্ভণিতে কামৰ ব্যস্ততা আৰু মানসিক চিন্তাৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়ে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, নিয়মীয়া টোপনি পৰা আৰু সঠিক খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক। যিসকল লোকে বহু সময় ধৰি একে ঠাইতে বহি কাম কৰে, তেওঁলোকে কঁকাল, হাত ভৰি বা মাংসপেশীৰ সমস্যাৰ পৰা বাচিবলৈ সৰু সুৰা ব্যায়াম আৰু যোগাসন কৰিব পাৰে। পানী খোৱাৰ অভ্যাস বৃদ্ধি কৰক আৰু নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। মাহটোৰ মাজভাগত স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি অনুভৱ কৰাৰ সম্ভাৱনা থাকিব। পুৰণি কোনো অসুবিধা থাকিলে সাৱধানতা আৰু নিয়মিত যত্নৰ জৰিয়তে নিয়ন্ত্ৰণত ৰাখিব পাৰিব। মানসিক শান্তিৰ বাবে প্ৰাৰ্থনা, ধ্যান বা নিজৰ পচন্দৰ কামত কিছু সময় দিয়ক। অতিমাত্ৰা চিন্তা কৰাটো এৰাই চলক। তাৰপিছত আহিছোঁ ভাগ্য। আগষ্ট মাহত মকৰ ৰাশিৰ ভাগ্য লাহে লাহে শক্তিশালী হোৱাৰ সম্ভাৱনা দেখা যায়। আপোনাৰ পূৰ্বৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আহিব পাৰে। এই মাহৰ দ্বিতীয় ভাগত নতুন সুযোগ, নতুন পৰিচয় বা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। যিসকল লোকে বহুদিন ধৰি কোনো কামৰ ফলৰ অপেক্ষা কৰি আছে, তেওঁলোকৰ বাবে আশাব্যঞ্জক সময় আহিব পাৰে। ভাগ্যৰ ওপৰত কেৱল নিৰ্ভৰ নকৰি নিজৰ কৰ্ম আৰু পৰিকল্পনাক আগস্থান দিয়ক। মকৰ ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমী সফলতাৰ মূল চাবিকাঠি। পৰিয়ালৰ বয়োজ্যেষ্ঠৰ আশীৰ্বাদ আৰু শুভাকাংক্ষীৰ সহায়ে আপোনাৰ ভাগ্যৰ পথ অধিক সহজ কৰি তুলিব পাৰে। বিশেষ মেছেজ: আগষ্ট মাহত মকৰ ৰাশিৰ বাবে ধৈৰ্য ৰাখক, সঠিক সময়ৰ অপেক্ষা কৰক, কাৰণ আপোনাৰ পৰিশ্ৰমে লাহে লাহে সফলতাৰ ৰূপ ল'ব পাৰে। এয়া আছিল মকৰ ৰাশিৰ লোকসকলৰ আগষ্ট মাহ 2026 এই মাহটোৰ সম্পূৰ্ণ ৰাশিফল। এই মাহটো আপোনালোকৰ কেনেকুৱা হ'ব পাৰে, ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম আৰু দাম্পত্য জীৱন, স্বাস্থ্য আৰু ভাগ্য সকলো দিশ আমি আলোচনা কৰিলোঁ। যদি আপুনি মকৰ ৰাশিৰ হয় তেন্তে কমেণ্টত মকৰ ৰাশি বুলি লিখি জনাব। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা আহক, এই শুভকামনা জনালোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সম্পূৰ্ণ ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ আগবাঢ়ি যোৱাৰ শক্তি। পুনৰ লগ পাম নতুন এটা ৰাশিফলৰ সৈতে। সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। ধন্যবাদ।